নমস্কাৰ সকলোকে এই বছৰ যোনটো এক্সাম হয় আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কণ্ডাক্ট কৰে তাৰে সিলেবাস কি বহুতে মোক সুধি আছিল মই ডিটেইল ভিডিও বনাব পৰা নাই মানে মোস্ট প্ৰবাবলি নেক্সট উইক মানত আহি যাব মোৰ এটা ডিটেইলছ ভিডিও দি দিম বাৰু কিমান কি কোৰ্স আছে বাট এইটো ভিডিও থ্ৰুদি মই জনাইছো সিলেবাস কি নৰ্মেল 10+2 সিলেবাস মানে 11 12 সব আহিব পিসিবি ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ৰিডিউস সিলেবাস আহিব না নাই ডিলিটেড সিলেবাস আহিব না নাই আজিকালি কম্পিটিটিভ এক্সামত নিট বাদ নিটৰ সিলেবাস বেলেগ থাকে বাট এজ পাৰ নিটৰ নতুন এনচিআৰটি যে মানে যোনে এবাৰ এক্সাম দিলে ক্লাছ 12 তাহাঁতৰ তাততো পুৰণা এনচিআৰটি নাই বাট মই সাজেষ্ট কৰিম তোমালোকে কালেক্ট কৰি লোৱা বা প্লে ষ্ট'ৰত পাই যাবা এনচিআৰটিৰ বুক এনেকুৱা পাই যাবা বা ইউটিউবৰ পৰাই তোমালোকে লেকচাৰ চাই ল'বা কাৰণ ডিলিটেড টপিকৰ পৰা কুৱেশ্যন আহে যোৱাবাৰৰ ডাইজেশ্যন এবজৰ্পশ্যনৰ পৰা আহিছে বিএছচি নাৰ্ছিঙত আহিছে এইও চেক বাট মই এটা ভাবিছোঁ মই এবাৰ ট্ৰাই কৰিম মানে যাতে এডমিনিষ্ট্ৰেশ্যনক ক'ব পাৰোঁ যে যিহেতু এইবাৰ মানে লাষ্ট 2 ইয়াৰ্ছৰ পৰা আগৰ বছৰ ঠিক আছে আমি যেনেকুৱা ড্ৰপ দিছিলোঁ বহুতে ড্ৰপ দিছে পুৰণা এনচিআৰটি থাকে বা কোচিঙত পঢ়ায় বাট কিছুমানক এইখিনি চেপ্টাৰ পঢ়ুৱাই নহয় তো বস্তুটো দিগদাৰ হৈ যায় এতিয়া এই তাহাঁতে চিলেবাছটো দিয়ে যে মানে এছেক যোনটো অসমৰ আসাম বৰ্ডৰ চিলেবাছ মতে হয় যেনেকুৱা তাতে বায়'ৰিছৰ চেপ্টাৰ আছে তো তাৰে পৰাও কুৱেশ্যন আহে বাট তাতেও কিন্তু এইবাৰ সেইখিনি চেপ্টাৰ নাই যোনখন ৰিডিউচ চিলেবাছ তো ষ্টিল কুৱেশ্যন আহিলে দিগদাৰ হৈ যায় তো মই সাজেষ্ট মই ইমেইলো কৰিছোঁ বাৰু বাট মই ভাবিছোঁ এবাৰ যদি লগ ধৰিব পাৰোঁ সেইখিনি কাম মই ভাবিছোঁ কৰিম বাৰু যে চিলেবাছখিনি যদি এটলিষ্ট চিলেবাছ কাৰণ বহুতে এইখিনি দিগদাৰ হয় ৰিডিউচ চিলেবাছৰ পৰা নাহিলে ভাল হয় মানে বাট ষ্টিল তোমালোকে পঢ়ি ল'বা মই সাজেষ্ট কৰিম পঢ়ি লোৱা তোমালোকে ঠিক আছে বাকী কিবা ডাউট থাকিলে কমেণ্ট ডাউন কৰিবা আৰু আমাৰ এটা চেনেল আছে হোৱাটছএপ চেনেল জইন কৰিবা যিকোনো আপডেটৰ কাৰণে আৰু এক্সামৰ পেটাৰ্ণটো কি হয় মানে এই ৱেবছাইট যোনটো কণ্ডাক্ট কৰিছে আগত নৰ্মেলি এনেকুৱা থাকিছে ফিজিক্স কেমিষ্ট্ৰি জুলজি বটানী 40টা কুৱেশ্যন থাকিছে 1 মাৰ্ক কেৰি কৰে মানে টোটেল 160টা কুৱেশ্যন টাইম থাকে 2 আৱাৰ্ছ 160 কুৱেশ্যন কিন্তু 160 মিনিট নাথাকে 120 মিনিটছ দিয়া হয় আৰু নেগেটিভ মাৰ্কিং 0.25 মানে চাব গ'লে নিটৰ নিচিনাই মানে এটা 4টা ভুল গ'লে তোমাৰ 1 মাৰ্ক গুচি যাব এনেকুৱা টাইপ সেম বাট বিএছচি নাৰ্ছিং এইবোৰত নেগেটিভ মাৰ্কিং নাই বিএছচি নাৰ্ছিঙত যেনেকুৱা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বিএছচি নাৰ্ছিঙৰ পেটাৰ্ণটো মই জনাই দি আছোঁ CW যোনটো কণ্ডাক্ট হ'ব এতিয়াতো ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে কৰি ল'বা তোমালোকে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ইংলিছ থাকে মেথছো থাকিব 25 ইংলিছত কি আহিব গ্ৰামাৰ পাৰ্ট জাষ্ট ক্লাছ 10-12 হেৰি নাহে বাৰু ইংলিছৰ লেচন নাহে বাট গ্ৰামাৰ পাৰ্ট আহিব নৰ্মেল যেনেকুৱা আমি ভইচ চেঞ্জ নেৰেশ্যন এইবোৰ কৰিছোঁ প্ৰিপজিশ্যন ডিটাৰমিনাৰ্ছ এইবোৰ আহে তাৰপাছত ফিজিক্সৰ 25 কুৱেশ্যন কেমিষ্ট্ৰি 25 কুৱেশ্যন বায়োলজি 25 ইংলিছ 25 মেথছৰ 25 এতিয়া মই আৰু আগতে ভিডিঅ'ত কৈ দিছিলোঁ যোনে মানে ফাৰ্মাচী এক্সাম দিব তাহাঁতৰ কাৰণে অপশ্যন থাকিব মানে ছেম পেপাৰ থাকিব এইবাৰ বিএছচি নাৰ্ছিঙৰ 100টা কুৱেশ্যন থাকিব আপ টু 75 চবেই কৰা ফিজিক্স কেমিষ্ট্ৰি মানে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এনেকৈ যদি কৰা যদি বিএছচি নাৰ্ছিং আৰু এলাইড হেল্থ কৰ্চৰ কাৰণে তোমালোকে এপ্লিকেবল হ'বা যদি তোমালোকে ফাৰ্মাচীৰ কাৰণে কৰিব খোজা দেন অপশ্যন থাকিব বায়'মেথছ এনেতো বায়'টো চবৰে কৰিব লাগিব 100টা কুৱেশ্যন চবৰে কৰা কম্পালচাৰী মানে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ইংলিছ কম্পালচাৰী বাট ফাৰ্মাচীৰ কাৰণে কৰিলে হ'লে ফিজিক্স কেমিষ্ট্ৰি ইংলিছ আৰু মেথছ আৰু বায়' যিকোনো এটা কৰিব লাগিব তো পেটাৰ্ণটো এনেকুৱা হৈছে এইবাৰ ভালে হৈছে এটা মাষ্টাৰ এক্সাম হৈ আছে মানে এটা এক্সামেই হৈ আছে কিন্তু আগতে যেনেকুৱা এইবোৰত ছেম এক্সাম হৈছে এটা এক্সাম হৈছে এইবাৰ ছেপাৰেটলি হ'বৰ চান্স আছে কি বা হয় সেইটো পাছত বাৰু কোনোবাৰ কিবা ডাউট থাকিলে কমেণ্ট ডাউন কৰিবা আৰু আমাৰ হোৱাটছএপ চেনেল আছে জইন কৰিবা আৰু আমাৰ এটা গাইডেন্স বেটছ আছে আৰু এটা ইনফৰমেশ্যন দি আছোঁ যোনটোত আমি ফিজিক্স কেমিষ্ট্ৰি বায়োলজি পঢ়োৱা হোৱা নাই জাষ্ট আমি কুৱেশ্যন পেটাৰ্ণ দি আছোঁ কেনেকুৱা টাইপ কুৱেশ্যন আহে PIQ মক টেষ্ট কণ্টেক্ট কৰিম মানে আমাৰ হোৱাটছএপ থ্ৰুদি গাইডেন্স হয় এইটো মেইনলি আৰু ইয়াৰ লং বেচ আছে আৰু সেইটো আমাৰ আগতে ষ্টাৰ্ট হৈ গৈছিল বাৰু এতিয়া তোমালোকে এইটোতে এনৰোল কৰিব পাৰিবা যদি কোনোবা ভাবি আছে যে ক'ৰ পৰা পঢ়িম কি পঢ়িম বেটছ ল'ব লাগে বুলি কথা নহয় কোনোবাই কিবা ডাউট থাকিলে কণ্টেক্ট কৰিবা ফোন নম্বৰ দিয়া আছে আৰামছে কণ্টেক্ট কৰিবা মোক